হেল্ল' ফ্ৰেণ্ডছ, এয়া মই আজি আপোনালোকৰ আগত এটা চিকেন বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ। চাবচোন কেনেদৰে বনাওঁ মই। এয়া চাউলটো অকণমান ধুই অকণমান সময় তিয়াই ৰাখিম। এতিয়া কুকাৰতে বনাম যিহেতু বিৰিয়ানীটো মই ইয়াতে তেল দি চেনি অকণমান দি শুকান জলকীয়া পিঁয়াজ দি গোটেইখিনি ভালদৰে ভাজি ল'ম। ভাজি ইয়াতে আদা নহৰু পেষ্ট দিব লাগিব, সেইকাৰণে মই আদা নহৰু পেষ্টটো কৰি আছোঁ। নিমখ দিলোঁ, আদা নহৰুৰ পেষ্ট দিলোঁ, দি অকণমান শুকান মছলা দিলোঁ, শুকান জলকীয়াৰ গুড়ি দি চিকেন বিৰিয়ানী মছলা অকণমান দি ধুনীয়া দৰে ভাজি মাংসটো দি দিম। মাংসটো দিয়া হোৱাত ভালদৰে লৰাই ভাজিম। আকৌ এতিয়া বিলাহী দি দিলোঁ দুটা ইয়াতে কাটি, ধুনীয়াকৈ ভাজ খোৱালে ভাজিব লাগিব। ভাজি এতিয়া অকণমান মই ইয়াতে গৰম পানী দিম। গৰম পানী দি ধুনীয়াকৈ উতল অহাত চাউলটো দি দিম। ইয়াতে মই চাউলটো দি হোৱাত আকৌ ভালদৰে লৰাই ইয়াতে আকৌ অকণমান গৰম পানী দিম। গৰম পানী দি ভালদৰে লৰাই দিম। দি এতিয়া আকৌ মই চিকেন বিৰিয়ানী মছলা অলপ দিম, অকণমান ঘি দিম। দি এতিয়া ঘৰতে হোৱা পুদিনা অলপ আছিলে, তাকো ভাবিলোঁ তাকো অলপ দি দিওঁ। দি ঢাকোনখন লগাই দিম। হৈয়ে গ'ল মোৰ বিৰিয়ানী ৰেডি।